আজিৰে পৰা ৰাজ্যৰ 14খন জিলাত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। 22 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ এই গুণোৎসৱৰ আজি অনুষ্ঠিত হৈছে স্ব-মূল্যায়ন। ইয়াৰ পিছতে 20 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব বহি মূল্যায়ন আৰু মুঠ 15,663খন বিদ্যালয়ৰ 14,14,932 গৰাকী শিক্ষাৰ্থী অন্তৰ্ভুক্ত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত। বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। মূলতঃ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে অনুষ্ঠিত কৰি আহিছে এই গুণোৎসৱৰ। আৰু এইবাৰ এই গুণোৎসৱৰ কাৰ্যসূচীৰ কিছু দৃশ্যাংশ আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ। আজিৰে পৰা 14খন জিলাত এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। আমি চিৰাঙৰ গুণোৎসৱৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম জয়ন্ত দেৱনাথৰ জৰিয়তে। হয় ৰাজদীপ, আজি ৰাজ্যৰ প্ৰায় 14খন জিলাত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গুণোৎসৱৰ প্ৰথমটো দিনত আজি স্ব-মূল্যায়ন আছে আৰু স্ব-মূল্যায়ন দিনৰ আজি এই মুহূৰ্তত য'ত মই উপস্থিত আছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ এখন বিদ্যালয়ত 821 ৰামকৃষ্ণ আশ্ৰম LP স্কুলত। আৰু আজি দেখিবলৈ পোৱা গৈছে যে এই গুণোৎসৱ প্ৰক্ৰিয়াৰ স্ব-মূল্যায়নৰ প্ৰথম দিনাখন কাৰ্যসূচীত আছে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি তিৰোভাৱ তিথি। আজি তেখেতৰ তিৰোভাৱ তিথিত দেখিবলৈ পোৱা গৈছে যে এই গুণোৎসৱৰ আৰম্ভণিতে প্ৰাতকাল ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পোৱা গৈছে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি প্ৰতিচ্ছবিত তেওঁলোকে প্ৰথমতে পুষ্পাঞ্জলি জ্ঞাপন কৰিব আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই বিদ্যালয়ৰ যি গুণোৎসৱ প্ৰক্ৰিয়া, যি স্ব-মূল্যায়ন প্ৰক্ৰিয়া এই আৰম্ভ হ'ব। মই যিখন বিদ্যালয়ত আছোঁ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰভাত কুমাৰ মোৰ লগত ইয়াতে উপস্থিত আছে। মই তেখেতৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে আজি স্ব-মূল্যায়ন দিনাখন বিদ্যালয়খনত কেনেধৰণৰ কি ধৰণৰ আপোনালোকৰ কাৰ্যসূচী থাকিব আৰু বিগত সময়ছোৱাত এইখন বিদ্যালয়ৰ গুণোৎসৱ প্ৰক্ৰিয়াত কি ধৰণৰ ফলাফল আছিলে। গুড মৰ্নিং ছাৰ। আজি আমাৰ বিদ্যালয়ৰ গভৰ্ণমেণ্ট অফ আছামৰ যিটো গুড ইনিচিয়েটিভ এইটো গুণোৎসৱ, এই গুণোৎসৱৰ 6 ৰাউণ্ডৰ ছেকেণ্ড ফেজ। এই ছেকেণ্ড ফেজৰ আজি আমি প্ৰথম দিনা আমাৰ স্কুলত ছেল্ফ ইভ্যালুৱেশ্যন হ'ব আৰু বিগত 3 বছৰৰ পৰা আমাৰ বিদ্যালয় A+ পাই আছে। হোপফুল কি এইবাৰো আমি চেষ্টা কৰি আছোঁ যাতে আমি আমাৰ ৰেকৰ্ডটো মেইনটেইন কৰি ৰাখিব পাৰোঁ। আৰু যিটো বহি মূল্যায়ন সেইটো কেইদিনৰ পৰা আৰম্ভ হ'ব? বহি মূল্যায়ন আমাৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব, মানডেৰ পৰা। আৰু আমাৰ এই বহি মূল্যায়নত আমাৰ অলৰেডি ইভালুৱেটৰৰ আমি লিষ্ট পাইছোঁ। আমাৰ বৰ্ণালী চিকদাৰ বাইদেউ জনতা কলেজ চৰফানগুৰিৰ আমাৰ স্কুলত আহি আছে। আজিৰ এই গুণোৎসৱ প্ৰক্ৰিয়াত কেৱল ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ সহযোগ কেনেধৰণৰ? বহুত আমি আমাৰ অভিভাৱকৰ অতুলনীয় সহযোগ পাই আছোঁ। উইদাউট মানে সিহঁতৰ হেল্প আমি ইমান ধুনীয়া পৰিৱেশ বা ইমান কাম ভালকৈ কৰিব অসম্ভৱ আছিল আমাৰ। মই দেখুৱাইছোঁ ৰাজদ্বীপৰ বাহ্যিক কিছু দৃশ্য দেখুৱাইছোঁ যে বৰ্তমান যি ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি তেওঁলোকে থিয় হৈছে আৰু তেওঁলোকৰ যি ৰাতিপুৱাৰ ভাগত যি তেওঁলোকৰ যি মৰ্ণিং এছেম্বলি আৰম্ভ হৈছে। ইয়াতে দেখা গৈছে যে কিন্তু গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যি অভিভাৱকসকল গুণোৎসৱৰ প্ৰক্ৰিয়াৰ যি প্ৰথম দিনা যি স্ব-মূল্যায়ন পৰীক্ষাত তেওঁলোকে সহযোগ কৰিছে। মুঠৰ ওপৰত ক'ব লাগিব যে শিক্ষা ব্যৱস্থাক যাতে গুণগত শিক্ষা ব্যৱস্থাক মূল্যায়ন কৰাৰ যি উৎসৱ গুণোৎসৱক এক কেন্দ্ৰ কৰি আজিৰে পৰা 14খন জিলা অসমৰ লগত চিৰাং জিলাতো এক সুন্দৰ একটা পৰিৱেশ আৰম্ভ হৈছে ৰাতিপুৱাৰে পৰা। এয়া দেখুৱাইছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ এখন অন্যতম বিদ্যালয় 821 ৰামকৃষ্ণ আশ্ৰম LP স্কুল। এই বিদ্যালয়খনৰ যি বাহিৰৰ যি দৃশ্যসমূহ দেখুৱাইছোঁ খুব মনোমোহা দৃশ্য, যেন এখন ফুলৰ বাগিচা। ইয়াৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষাদান প্ৰক্ৰিয়াৰ বাবে প্ৰতি বছৰে এই গুণোৎসৱ প্ৰক্ৰিয়াত এই বিদ্যালয়খন সদায় দেখিবলৈ পাইছে A+ তেওঁলোকৰ ফলাফল আহিছে। আৰু এই বছৰ যিসকলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা আছে বা অভিভাৱকসকলে সকলোৱে আশা প্ৰকাশ কৰিছে যে এই বিদ্যালয়খনৰ যি পূৰ্বৰ যি গৰিমা, সেই গৰিমা যাতে এই বছৰৰ যি গুণোৎসৱ প্ৰক্ৰিয়াত এই গুণোৎসৱ প্ৰক্ৰিয়াত যাতে তেওঁলোকৰ অব্যাহত তেওঁলোকে যাতে বৰ্তাই ৰাখিব পাৰে তাৰে প্ৰচেষ্টা চলিছে। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক চিৰাঙৰ গুণোৎসৱ সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে। আৰু গুণোৎসৱৰ দ্বিতীয় পৰ্যায় আজিৰ পৰা আৰম্ভ হৈছে 14খনকৈ জিলাত। আমি তাৰ দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই গৈছোঁ।